ওয়েলকাম টু আৱাৰ চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সমাজ বিজ্ঞানৰ আগৰ ভিডিঅ'টোত বহুতেই কৈ আছিলা যে তোমালোকৰ এনসাৰসমূহ দৰকাৰ। তো আজিৰ এই ভিডিঅ'টোত আমি কুৱেশ্যনসমূহৰ লগতে ইম্পৰ্টেণ্ট এনসাৰসমূহ লৈ আহিছোঁ। তো আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমতে আছে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে। ইয়াৰ এনসাৰটোত লিখিবা প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা আমি ভাৰতীয় জনসাধাৰণে বুলি কোৱা বাক্যাংশটোৰে ইয়াকে বুজাইছে যে ভাৰতীয় সংবিধানখন ভাৰতীয় নাগৰিকসকলৰ হাততহে ন্যস্ত আছে আৰু এইখন কেৱল তেওঁলোকৰ বাবে। ভাৰতীয় জনসাধাৰণেই হ'ল ভাৰতৰ সংবিধানখনৰ ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি। 2 নম্বৰ কুৱেশ্যন, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা লিখা। তো ইয়াৰ এনসাৰত লিখিবা ভাৰতীয় সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনগণৰ সুৰক্ষাৰ বাবে সঠিক ব্যৱস্থা থাকিব। 2 নম্বৰ, দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। 3 নম্বৰ, ভাৰতীয় জনগণেই সকলো ক্ষমতাৰ উৎস হ'ব বুলি নিশ্চয়তা প্ৰদান কৰা। 3 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ 2জন সদস্যৰ নাম লিখা। ইয়াৰ এনসাৰত লিখিবা KM মুন্সী, DP খৈতান। 4 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা। তো ইয়াতে 4 মাৰ্ক থাকিব। 4 মাৰ্কৰ কাৰণে তোমালোকে 4টা বৈশিষ্ট্য লিখিবা। উত্তৰত লিখিবা ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে এক অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। 2 নম্বৰ, ভাৰতবৰ্ষত সমগ্ৰ ৰাজ্যসমূহৰ বাবে এখন সংবিধানৰ ব্যৱস্থা আছে। 3 নম্বৰ, ভাৰতীয় সংঘৰ অংগৰাজ্যসমূহৰ সংঘৰ পৰা আঁতৰি যোৱাৰ অধিকাৰ নাই। 4 নম্বৰ, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে ইয়াক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন, সংসদীয় গণতন্ত্ৰ কাক বোলে। সংসদীয় গণতন্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। এনসাৰত লিখিবা সংসদীয় গণতন্ত্ৰ বুলি সেই শাসন প্ৰণালী কোৱা হয় য'ত নিৰ্বাহী বিভাগ সংসদৰ প্ৰতি দায়বদ্ধ থাকে। এই পদ্ধতিত জনগণে নিৰ্বাচিত সংসদ সদস্যৰ মাধ্যমে চৰকাৰ গঠন কৰে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কাৰ্যনিৰ্বাহী ক্ষমতা চলোৱা হয়। সংসদীয় গণতন্ত্ৰ প্ৰচলিত এখন দেশৰ নাম হৈছে ইংলেণ্ড বা ভাৰতো লিখিব পাৰা তোমালোকে, দুয়োটা হ'ব শুদ্ধ। 6 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য উল্লেখ কৰা। এনসাৰত লিখিবা ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য হৈছে 1 নম্বৰ, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 2 নম্বৰ, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰত্যেক দেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। এইখিনি আছিল তোমালোকৰ পলিটিকেল সায়েন্সৰ পৰা কুৱেশ্যনসমূহ। নেক্সট টাইম আহিছোঁ ইকনমিক্স পাৰ্টটোলৈ। ইকনমিক্সৰ পৰা তোমালোকে চোৱা কি কি কুৱেশ্যন আছে ইম্পৰ্টেণ্ট। বিনিময় প্ৰথা 2টা অসুবিধা উল্লেখ কৰা। তো ইয়াৰ এনসাৰত লিখিবা 1 নম্বৰ, অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়। 2 নম্বৰ, কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে। 2 নম্বৰ কুৱেশ্যন, কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য লিখা। তো এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিবয়ে 100% কমন। তো এইটো ভালদৰে পঢ়ি তাৰপিছতে যাবা। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যন আছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। 2 নম্বৰ, কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 3 নম্বৰ, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। আৰু 4 নম্বৰ, কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰতা। তো এই 4টা লিখিলে তোমালোকে 4 মাৰ্ক পাবা। এইটো ভালদৰে পঢ়ি পৰীক্ষা দিবলৈ যাবা। 3 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা 3টা মূল লক্ষ্য উল্লেখ কৰা। তো ইয়াৰ এনসাৰত লিখিবা ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য 3টা হ'ল 1 নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা। 2 নম্বৰ, আঞ্চলিক বৈষম্য দূৰ কৰা। 3 নম্বৰ, দৰিদ্ৰতা নিৰ্মূল কৰা। 4 নম্বৰ কুৱেশ্যন, কলা ধন কি উদাহৰণেৰে বুজাই লিখা। ইয়াৰ এনসাৰত লিখিবা কলা ধন বুলিলে সেই টকাক বুজোৱা হয় যি অবৈধ উপায়ে উপাৰ্জন কৰা হয় বা আয়কৰ আইন অনুসৰি ঘোষিত নহয়। এই ধনৰ কোনো নথি পত্ৰ নাথাকে আৰু চৰকাৰক কৰ নিদিয়াকৈ লুকুৱাই ৰখা হয়। উদাহৰণ, এজন ব্যৱসায়ী তেওঁৰ লাভৰ সমগ্ৰ পৰিমাণ আয়কৰ বিভাগত ঘোষণা নকৰি অংশ বিশেষ লুকুৱাই ৰাখে। এই লুকুৱাই ৰখা ধনটোকেই কলা ধন বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন, ভাৰতৰ অৰ্থনৈতিক সংশোধনত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ প্ৰভাৱ লিখা। তো ইয়াৰ এনসাৰত লিখিবা ভাৰতৰ অৰ্থনৈতিক সংশোধন 1991 চনত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন নীতিৰ জৰিয়তে প্ৰভাৱিত হৈছিল। এই সংশোধনে দেশৰ অৰ্থনীতিৰ বৃদ্ধি আৰু বিশ্ব বজাৰৰ লগত সংযোগ স্থাপন কৰিবলৈ সহায় কৰে। এতিয়া 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ বিষয়ে অলপ চমুকৈ লিখিব লাগিব।
উদাৰীকৰণত লিখিবা চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস বাণিজ্য বাধা অপসাৰণ আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি কৰা হয় ইয়াৰ ফলত প্ৰতিযোগিতা বৈদেশিক বিনিয়োগ আৰু অৰ্থনৈতিক উন্নতি বৃদ্ধি পায় 2 নম্বৰত ব্যক্তিগতকৰণত লিখিবা চৰকাৰী উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত দিয়াৰ মাধ্যমে কাৰ্যক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰা হয় যাৰ ফলত অৰ্থনৈতিক প্ৰগতি তীব্ৰ হয় 3 নম্বৰ বিশ্বায়ন ভাৰতীয় বজাৰ বিশ্ব বজাৰৰ লগত সংযোজিত হৈ বৈদেশিক বাণিজ্য প্ৰযুক্তি স্থানান্তৰ আৰু ৰপ্তানি বৃদ্ধি পায় যি অৰ্থনৈতিক বিকাশ তীব্ৰ কৰে এই নীতিসমূহৰ ফলত ভাৰতীয় অৰ্থনীতি শক্তিশালী আৰু বিশ্বৰ লগত অধিক সংযুক্ত হৈছে তো এইখিনি আছিল তোমালোকৰ আজিৰ কাৰণে অনা পলিটিক্যাল আৰু ইকনমিক্সৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন উইথ এনসাৰ যদি তোমালোকৰ নেক্সট জিওগ্ৰাফি আৰু হিষ্ট্ৰী পাৰ্টৰ পৰা এনসাৰসমূহ লাগে তেনেহলে কমেন্ট কৰিবা মই নেক্সট আন এটা ভিডিঅ'ত সেই বিষয়ে লৈ আহিম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলটোত নতুন আহিছা তেন্তে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ